নমস্কাৰ জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক 60 দিনৰ ভিতৰত অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে যিমানবোৰ হোটেল ৰেষ্টুৰেণ্ট ধাবা আদি আছে এই সকলোবোৰতে চলিব প্ৰশাসনৰ বৃহৎ বুলডোজাৰ। ইতিমধ্যে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ উচ্ছেদ কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা সকলো হোটেল ধাবাত। 60 দিনৰ ভিতৰত ঘাইপথৰ কাষত থকা হোটেল ধাবা দোকান আদিত উচ্ছেদ চলাব প্ৰশাসনে। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, যিহেতু ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। জিলাই জিলাই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। হোটেল ধাবা দোকান পোহাৰ সকলোতে পৰিব প্ৰশাসনৰ হাতোৰা। আগন্তুক 60 দিনৰ সময়সীমা ইতিমধ্যে বান্ধি দিছে যিহেতু সৰ্বোচ্চ ন্যায়ালয়ে। ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্ধাৰিত পৰিসৰৰ ভিতৰত থকা সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ চলাব প্ৰশাসনে। যিহেতু এনেদৰে উচ্ছেদ কৰিবলৈ জিলা দণ্ডাধীশক নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। লগতে গধুৰ বা বাণিজ্যিক বাহনসমূহ ঘাইপথৰ মূল পথ বা কাষৰ পকী অংশত এতিয়াৰে পৰা ৰখাই থ'ব নোৱাৰিব। পাৰ্কিঙৰ ক্ষেত্ৰতো কঠোৰ নিষেধাজ্ঞা এতিয়া জাৰি কৰা হৈছে। হয়তো এইকেইদিনতে ঘাইপথ সুৰক্ষা মণ্ডলৰ ভিতৰত থকা সকলো বৰ্তমানৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ প্ৰেৰণ কৰা হ'ব। 30 দিনৰ ভিতৰত পুনৰীক্ষণ কৰিব লাগিব সেই অনুজ্ঞাপত্ৰসমূহ। ঘাইপথ কৰ্তৃপক্ষৰ অনুমতি অবিহনে কোনো নতুন অনুজ্ঞাপত্ৰ প্ৰদান কৰা নহ'ব এতিয়াৰে পৰা। দেশত বৃদ্ধি পোৱা দুৰ্ঘটনা হ্ৰাস পাবলৈ এনেদৰে এতিয়া উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰবাৰ কংগ্ৰেছক তুলাধনা প্ৰদান কৰি এক প্ৰকাৰ ভৱিষ্যতবাণী কৰিছে এতিয়া অতুল বৰাই। অতুল বৰাই স্পষ্টভাৱে কৈছে যে পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতৃত্বতেই গঠন হ'ব চৰকাৰ। অতুল বৰাই ইয়াৰ উপৰিও কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব অসমৰ মুখ্যমন্ত্ৰী। 100% এইবাৰো বিজেপিয়ে গঠন কৰিব চৰকাৰ। লগতে চৰকাৰ গঠনৰ নামত বিৰোধীৰ লম্ফজম্ফ সকলো সেই সময়ত ফটুকাৰ ফেন হৈ পৰিব। এইবাৰ যিহেতু অসমৰ জনসাধাৰণে বিৰোধীক নস্যাৎ কৰিছে, তথ্য অনুসৰি জনতাই এইবাৰ NDAক ভোটদান কৰিছে আৰু এই সকলোবোৰ কথা হয়তো বিৰোধীয়ে জানে। সেইকাৰণে এতিয়া EVMৰ নাম লৈছে। পিছত ক'ব যে টেম্পাৰিং কৰিলে, ইটো কৰিলে সিটো কৰিলে। সময়ত বিৰোধীৰ ভূমিকা পালন নকৰে, কিন্তু নিৰ্বাচনৰ সময়ত লম্ফজম্ফ কৰে তেওঁলোকে। আগন্তুক 4 মেলৈ বিৰোধীয়ে চৰকাৰ গঠনৰ নামত যিমান পাৰে দান বৰঙণি লৈ লওক। ফলাফলৰ পূৰ্বে বিৰোধীক ডিনাৰ পাৰ্টিক লৈও এক প্ৰকাৰ এতিয়া কটাক্ষ কৰিছে অতুল বৰাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা কোনেও আঙুলি আৰু চকুৰ চাপ অবিহনে ভোট দিব নোৱাৰিব। ভুৱা ভোটাৰ নাইকিয়া কৰিবলৈ ইতিমধ্যে কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়। ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ আহি আছে কঠোৰ আইন। ভোটদানৰ পূৰ্বে বায়'মেট্ৰিক যোগে ভোটাৰক চিনাক্তকৰণৰ বাবে কৰা হৈছে যিহেতু এইবাৰ আবেদন, আৰু এই আবেদনৰ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু চৰকাৰলৈ সুপ্ৰিম কোৰ্টৰ কঠোৰ জাননী প্ৰেৰণ। ন্যায়াধীশ অশ্বিনী কুমাৰ উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত যিহেতু দাখিল কৰিছিল আবেদন, আৰু সেই আবেদনৰ শুনানি কৰি CJI সূৰ্যকান্ত আৰু জয়মাল্য বাগচীৰ বিচাৰপীঠে কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য। যিহেতু নিৰ্বাচন চলি থকা 5 ৰাজ্যত বায়'মেট্ৰিকৰ জৰিয়তে ভোটাৰৰ চিনাক্তকৰণৰ বাবে ইতিমধ্যে দাবী জনোৱা হৈছে সেই আবেদন পত্ৰখনত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড থকা প্ৰত্যেকগৰাকী জনতাই আকৌ এবাৰ কৰিব লাগিব আধাৰ কাৰ্ডখন আপডেট, অন্যথা আপোনাৰ আধাৰ কাৰ্ডখন একেবাৰে বিকল হৈ পৰিব। লগতে লাভ নকৰিব আপুনি চৰকাৰী আঁচনিৰ সুবিধা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আধাৰ কাৰ্ডৰ গৰাকীলৈ এই মুহূৰ্তত লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ। আপডেট কৰিব লাগিব পুনৰবাৰ আপোনাৰ আধাৰ কাৰ্ডখন, নহ'লে আপুনি লাভ নকৰিব চৰকাৰী আঁচনিৰ সুবিধা। আগন্তুক 14 জুনৰ ভিতৰত বিনামূলীয়াকৈ আপুনি কৰিব পাৰিব আধাৰ আপডেট।
আৰু 14 জুনৰ পিছত যদিহে আপুনি আপডেট কৰিম বুলি ভাবিছে তেন্তে আপুনি ভৰিব লাগিব অতিৰিক্ত পৰিমাণৰ ধন। ইতিমধ্যে উদয়ৰ তৰফৰ পৰা জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। যদিহে আপোনাৰ আধাৰ কাৰ্ডখন নিৰ্মাণ কৰা 10 বছৰ উকলি গৈছে তেন্তে আপুনি পুনৰবাৰ কৰিব লাগিব আধাৰ কাৰ্ডখন আপডেট। আৰু যদিহে আপুনি আপডেট নকৰে তেন্তে আপুনি ভুলতো লাভ নকৰে চৰকাৰী আঁচনিৰ সুবিধা। কেৱল ইমানেই নহয়, বেংকৰ KYCৰ প্ৰক্ৰিয়াটো সমস্যাৰ সন্মুখীন হ'ব লাগিব আপুনি। ইয়াৰ লগতে সিম কাৰ্ড বা অন্য ভেৰিফিকেশ্যনৰ কামতো সমস্যাৰ সন্মুখীন হয়তো হ'ব পাৰে। ঘৰত বহিয়ে সেয়েহে আপুনি আপডেট কৰি ল'ব পাৰে আপোনাৰ সেই আধাৰ কাৰ্ডখন। তাৰ বাবে আপুনি myaadhar.uday.gov.in ত ভিজিট কৰি তাৰ পিছতেই এখন লিষ্ট ওলাব। সেই লিষ্টখন ভালদৰে ফিল আপ কৰি ঘৰতে বহি অতি সহজতে আপুনি কৰিব পাৰিব আধাৰ কাৰ্ডখন আপডেট। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনী ফলাফলৰ পূৰ্বে ড্ৰাই ডে ঘোষণা কৰা হৈছে। কোনো ধৰণৰ মদ বিক্ৰী, বিতৰণ বা পৰিৱেশন কৰিব নোৱাৰিব এতিয়াৰে পৰা। নিয়ম উলংঘা কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কোনো লাইচেন্সধাৰী প্ৰতিষ্ঠানেও এই দিনবোৰত মদ পৰিৱেশন কৰিব নোৱাৰিব। ইয়াৰ লগতে ব্যক্তিগতভাৱে মদ সঞ্চয়তো কঠোৰ নিয়ন্ত্ৰণ এইবাৰ আৰোপ কৰা হ'ব। লগতে এই নিয়ম উলংঘা কৰিলে লোৱা হ'ব কঠোৰতকৈও কঠোৰ আইনী ব্যৱস্থা। নিৰ্বাচন আৰু উপ নিৰ্বাচন উপলক্ষে এনেদৰে লোৱা হৈছে এতিয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তামিলনাডু আৰু পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা অৰ্থাৎ 23 এপ্ৰিল তাৰিখে ড্ৰাই ডে ঘোষণা কৰা হৈছে। আৰু তাৰ বিপৰীতে পশ্চিমবংগতো দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাখন 29 এপ্ৰিল তাৰিখে ড্ৰাই ডে ঘোষণা কৰা হৈছে। যিহেতু সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোট গণনা হ'ব আগন্তুক 4 মে' তাৰিখে। আৰু 4 মে' তাৰিখে অসম, কেৰালা, পুডুচেৰী, তামিলনাডু, পশ্চিমবংগত ইতিমধ্যে ড্ৰাই ডে ঘোষণা কৰা হৈছে। কেইটিমান মুহূৰ্তৰ পূৰ্বে এনেদৰে জাননী প্ৰেৰণ কৰিছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে। প্ৰতিনিধিত্ব আইন 1951 ধাৰা 135 অনুসৰি এনেদৰে এতিয়া নিৰ্দেশনা জাৰি কৰা হৈছে সমগ্ৰ ৰাজ্যত। ভোটগ্ৰহণৰ 48 ঘণ্টা পূৰ্বে আৰু ভোটগ্ৰহণ শেষ হোৱা পৰ্যন্ত ড্ৰাই ডে বলবৎ হৈ থাকিব। কোনো ধৰণৰ মদ বিক্ৰী, বিতৰণ বা পৰিৱেশন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে এইসমূহ ৰাজ্যত। পৰৱৰ্তী খবৰটো হৈছে সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্তত বতৰে ধাৰণ কৰিব পাৰে কাল ৰূপ। ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত প্ৰচণ্ডভাৱে ধুমুহা বৰষুণে ভয়ংকৰভাৱে সংহাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যত অহা এসপ্তাহ পৰ্যন্ত ধাৰাসাৰ বতাহ বৰষুণৰ আগজাননী জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। অধিকাংশ জিলাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ য়েল্লো এলাৰ্ট জাৰি। গুৱাহাটীতো অনাগত কেইবাদিনলৈ বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। 22 বছৰৰ পিছত গুৱাহাটীত পুনৰ 100 মিলিমিটাৰতকৈও অধিক মাত্ৰাত বৰষুণ পৰিছে বুলি জানিব পৰা গৈছে। সচৰাচৰ এপ্ৰিল মাহত 50 মিলিমিটাৰ বৰষুণ অহাৰ বিপৰীতে 100 মিলিমিটাৰ বৰষুণ পৰিছে এতিয়া গুৱাহাটীৰ বিভিন্ন প্ৰান্তত। যিহেতু দেওবাৰৰ পুৱাৰে পৰা আৰম্ভ কৰি সোমবাৰৰ পুৱালৈকে গুৱাহাটীত অহা বৰষুণে ইতিমধ্যে অভিলেখ ৰচিছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ বৰষুণৰ আগলি বতৰা ইতিমধ্যে আপোনালোকে হয়তো দেখিছে। বিশেষকৈ উজনি অসমৰ কিছু ঠাইত প্ৰবল বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ উপৰিও বৰষুণৰ লগতে ঘণ্টাত প্ৰায় 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত বলিব পাৰে বতাহ। ৰাজ্যত অনাগত এসপ্তাহলৈকে ধাৰাসাৰ বতাহ বৰষুণৰ আগজাননী জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। কিয়নো পুনৰবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সকিয়নি প্ৰদান কৰি ইৰাণৰ ৰাষ্ট্ৰপতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতিয়ে এই সন্দৰ্ভত কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, নিউক্লিয়াৰৰ ওপৰত কেৱল আপোনালোকৰে অধিকাৰ আছে নেকি? ইৰাণৰো সিমানেই অধিকাৰ আছে নিউক্লিয়াৰৰ ওপৰত। আমেৰিকাই ইৰাণৰ বিষয়ত হস্তক্ষেপ কৰাৰ কিঞ্চিতমানো অধিকাৰ নাই। ইৰাণে কি কৰে কি নকৰে সেয়া ইৰাণৰ কথা। ইৰাণৰ যি মন যায় সেয়াই কৰিব। ইৰাণৰ ৰাষ্ট্ৰপতিৰ এয়া হৈছে পোনপটীয়া প্ৰশ্ন ডনাল্ড ট্ৰাম্পলৈ। ট্ৰাম্প, আপুনি কোন হয়? পৰমাণুৰ ওপৰত আমাৰো অধিকাৰ আছে। নিউক্লিয়াৰৰ ওপৰত কেৱল আপোনালোকৰে অধিকাৰ নাই, আমাৰো অধিকাৰ আছে নিউক্লিয়াৰৰ ওপৰত। এনেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে পোনপটীয়াকৈ প্ৰশ্ন কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।